নিশ্চয়কৈ দেৱপ্ৰতিম যে গোটেই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ আৰু যথেষ্ট উদ্বেগজনক আৰু আজি যিখিনি তথ্য আপুনি উল্লেখ কৰিছে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যি ধৰণৰ পৰিৱেশ বা আচলতে যি ধৰণে HIV ৰোগীৰ সংখ্যা যে বৃদ্ধি পাইছে এই গোটেই বিষয়টো যদি মই উল্লেখ কৰিব বিচাৰিছোঁ যে অসমত মুঠ 33খন জিলা আছে আৰু ইয়াৰে প্ৰায় 6খন হৈছে চেণ্ট্ৰেল জেল এই চেণ্ট্ৰেল জেল কেইখন হৈছে গুৱাহাটী চেণ্ট্ৰেল জেল তেজপুৰ চেণ্ট্ৰেল জেল শিলচৰ ডিব্ৰুগড় যোৰহাট আৰু নগাঁও চেণ্ট্ৰেল জেল এই 6খনৰ কথা যদি আমি উল্লেখ কৰোঁ আৰু সমান্তৰালকৈ জিলা যিখিনি কাৰাগাৰ আছে সেই 24খনকৈ ডিষ্ট্ৰিক্ট জেলৰ যি ধৰণৰ পৰিৱেশ সেই পৰিৱেশসমূহ কিন্তু একেধৰণৰ আমি যদিও গুৱাহাটীৰ কথা উল্লেখ কৰিছোঁ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ যিখিনি HIV ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে দিনে দিনে বৃদ্ধি পাইছে বিষয়খিনি উল্লেখ কৰিছোঁ কিন্তু সমগ্ৰ ৰাজ্যৰ কিন্তু পৰিৱেশ একেধৰণৰ সমগ্ৰ ৰাজ্যত যি ধৰণে জেলৰ বাহিৰত যি ধৰণে ড্ৰাগছৰ অবাধ যি সৰবৰাহ বা ড্ৰাগছৰ অবাধ যি সেৱন হৈছে এই সমান্তৰালকৈ কেন্দ্ৰীয় কাৰাগাৰ বা যিখিনি আমাৰ কাৰাগাৰ আছে সেই কাৰাগাৰসমূহতো ড্ৰাগছৰ অবাধ সৰবৰাহ আৰু ড্ৰাগছৰ অবাধ সেৱন হৈছে আৰু মই এইকাৰণে ড্ৰাগছৰ কথাটো উল্লেখ কৰিছোঁ যে HIV যি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ইয়াৰ মূল কাৰণটো হৈছে ড্ৰাগছ গতিকে কাৰাগাৰ যি ধৰণে ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছৰ যি ধৰণে সেৱন বৃদ্ধি পাইছে তাৰ ফলতে এই HIV ৰোগৰ আক্ৰান্ত হৈছে গতিকে কাৰাগাৰৰ ভিতৰত তেওঁলোক যথেষ্ট অভাৱত থাকে অভাৱত মানে এনেকুৱা ধৰণৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এটা চিৰিঞ্জ দুজনে তিনিজনে বা একাধিকজনে ব্যৱহাৰ কৰে আৰু যাৰ ফলত তেওঁলোকৰ যি ধৰণৰ HIV ৰোগী তাৰ মাজতে এগৰাকী যেতিয়া HIV ৰোগী থাকে গতিকে তেওঁৰ পৰা আন আটাইকেইজনলৈ এনেধৰণে ৰোগ বিয়পি পৰে গতিকে এয়া হৈছে মূল কাৰণ আৰু এয়া হৈছে একমাত্ৰ কাৰণ আৰু HIV ৰোগীৰ কথা আমি উল্লেখ কৰিছোঁ সমান্তৰালকৈ হেপাটাইটিছ বি একেধৰণে আচলতে জেলসমূহত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হয় যদিও যিহেতু আমি HIV ৰোগৰ কথাখিনি উল্লেখ কৰিব বিচাৰিছোঁ ইয়াত বহুকেইটা কথা আহি পৰে যে যিসকল HIV ৰোগী তেওঁলোক ভিতৰলৈ বা কাৰাগাৰলৈ যোৱাৰ পাছত কেনেকৈ সংক্ৰমণ বৃদ্ধি পায় এই কথাখিনিত যদি আমি উল্লেখ কৰোঁ তেন্তে হ'লে ইয়াৰ মূল কাৰণটো হৈছে ড্ৰাগছ আৰু ড্ৰাগছৰ যেতিয়া একাধিকজনে একেটা কিট ব্যৱহাৰ কৰি ড্ৰাগছ সেৱন কৰে তাৰ পাছতেই এনেধৰণে HIV ৰোগৰ সংখ্যা বৃদ্ধি পায় মই কিছু সময় পূৰ্বে যিহেতু এখন ডিষ্ট্ৰিক্ট জেলৰ ডক্টৰৰ সৈতে কথা পাতিছিলোঁ তেওঁৰ সৈতে কথা পাতোঁতেও তেওঁ উল্লেখ কৰিছে যে প্ৰায় সেই জেলখনত প্ৰায় 370গৰাকীকৈ কয়দী আছে আৰু তাৰ ভিতৰত বৰ্তমান প্ৰায় 10গৰাকীতকৈও অধিক যি HIV ৰোগী আছে আৰু তেওঁলোকে মেডিচিন অৰ্থাৎ যি ঔষধ সেৱন কৰি আছে কিন্তু তেওঁ কিছু ধৰণৰ বেমেজালিৰ কথা বা কিছু ধৰণৰ অসুবিধাৰ কথা এনেধৰণৰ অসুবিধাৰ কথা উল্লেখ কৰিছে যে তেওঁলোকৰ মাজত অৰ্থাৎ যিসকল ৰোগীয়ে HIV ৰোগৰ যি ঔষধ সেৱন কৰি আছে তেওঁলোকৰ মাজত যি ধৰণে ৰুটিন মেইনটেইন কৰিব দিয়া হয় তেওঁলোকৰ মাজত মেডিচিন সেৱনৰ যিখিনি ৰুটিন মেইনটেইন কৰিব দিয়া হয় যি ধৰণে তেওঁলোকক ব্যৱস্থাপনাখিনি কৰি দিয়ে সেই ব্যৱস্থাপনাখিনি তাতে ফ'ল' কৰা দেখা নাপায় আৰু ডাঙৰ কথা এইটো হৈছে যে যেতিয়া এখন জেলত এগৰাকী ব্যক্তি যেতিয়া HIVত আক্ৰান্ত হয় যেতিয়া তেওঁ জেলৰ পৰা ডিচাৰ্জ অৰ্থাৎ তেওঁ জেলৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহে সেইগৰাকী কিন্তু ব্যক্তি HIV ৰোগতে আক্ৰান্ত হৈ থাকে গতিকে সেই ৰোগীগৰাকীক জেলৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহে তেওঁক কেনেধৰণে আচলতে সুৰক্ষা প্ৰদান কৰা হয় এই গোটেই বিষয়খিনি যথেষ্ট স্পৰ্শকাতৰ আৰু যথেষ্ট লক্ষণীয় বিষয় এতিয়া জেলৰ ভিতৰৰ কথা যদি আমি উল্লেখ কৰোঁ সুৰক্ষাজনিত কাৰণ আছে তাতে সুৰক্ষাজনিত কাৰণত কিছু বিফলতাৰ বাবেই এনেধৰণৰ যিখিনি HIV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু সমান্তৰালকৈ HIV ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিষয়টো আহি পৰিছে ড্ৰাগছৰ তেন্তে বাহিৰৰ পৰা কেনেকৈ জেলৰ ভিতৰলৈ ড্ৰাগছ যাব পাৰে যি ড্ৰাগছ সেৱন কৰাৰ ফলতে এটা কিট একাধিকগৰাকীয়ে যেতিয়া ব্যৱহাৰ কৰে তাৰ ফলতে এনেধৰণে সংক্ৰমণ বৃদ্ধি পায় আমি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কথা উল্লেখ কৰোঁ বিভিন্ন সময়ত আমি দেখা পাইছোঁ বা সংবাদো হৈছে বা নিউজো কৰা হৈছে যে জেলৰ ভিতৰত ড্ৰাগছ আচলতে জব্দ কৰা বা জেলৰ যিখিনি মানে অনুপ বাতৰি আমাৰ হাতত আহি পৰে আৰু আমি বিভিন্ন সময়ত সেই বাতৰি আমি পৰিৱেশন কৰোঁ এক প্ৰকাৰে স্পষ্ট যে জেলৰ আচলতে প্ৰতিখন কাৰাগাৰৰ যিটো ভিতৰৰ পৰিৱেশ আন্তঃগাঁথনিৰ পৰা আমি আৰম্ভ কৰি জেলৰ যিখিনি প্ৰতিৰক্ষা বা যিখিনি সুৰক্ষাজনিত কাৰণ যিখিনি চিকিৎসাজনিত কাৰণ এই গোটেই বিষয়খিনিৰ ক্ষেত্ৰতে কিন্তু অসমৰ কাৰাগাৰসমূহ যথেষ্ট পিছ পৰি আছে আৰু পিছ পৰি ৰোৱাৰ ফলতেই এনেধৰণৰ ৰোগসমূহ হয় আৰু
আৰু HIV ৰোগীৰ সংখ্যা আমি কথা উল্লেখ কৰিছোঁ আৰু হেপাটাইটিছ বিৰ কথা উল্লেখ কৰিছোঁ আৰু সমান্তৰালকৈ আনুষংগিক বহু কিন্তু নতুন নতুন বেমাৰ হয় জিলাসমূহৰ নিশ্চয়কৈ অনুপ এটা কথা স্পষ্ট হৈ পৰিছে জেলত যদি কাৰাগাৰত যদি HIV পজিটিভ ৰোগী বা তেনেধৰণৰ কিবা ৰোগৰ জটিল ৰোগৰ যদি ৰোগী থাকে তেওঁলোকক সুকীয়া পৰ্যবেক্ষণৰ প্ৰয়োজন সুকীয়াকৈ তেওঁলোকক কোঠা দিয়াৰ ব্যৱস্থা কৰিব লাগে সেয়া হোৱা নাই চেণ্ট্ৰেল জেলত কি চলি আছে সেয়া স্পষ্ট হৈছে তাৰ সমান্তৰালভাৱে স্পষ্ট হৈছে যে কেৱল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতেই নহয় অসমৰ 6খনকৈ কেন্দ্ৰীয় কাৰাগাৰত কি ধৰণেৰে ভয়ানক হাৰত অবাধ হাৰত যে এতিয়াও ড্ৰাগছৰ মুকলি বেহা চলি আছে বা মুকলিকৈ সৰবৰাহ চলি আছে সেই কথাও কিন্তু এই কথাসমূহে এই তথ্যসমূহে কিন্তু স্পষ্ট কৰিছে এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে আমি অনুপ জ্যোতিনাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ